নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ ৰীনা ফুকন বাইদেউ। আজি আমি সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ 15 নম্বৰ পাঠটি আলোচনা কৰিম। পাঠটিৰ নাম আছে গোলকীকৰণ। আজি আমি পাঠটিৰ দ্বিতীয় খণ্ড আলোচনা কৰিম। প্ৰথম খণ্ডটিত আমি পাঠটিৰ কি পাইছিলোঁ, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বা উৎপাদনৰ ক্ষেত্ৰত আমাৰ আমদানি আৰু ৰপ্তানি কিমান প্ৰয়োজন, হয়নে নহয়, আৰু অসমৰ লগতে ভাৰতে কি বস্তু আমদানি কৰে আৰু কি বস্তু অন্য দেশলৈ ৰপ্তানি কৰে, সেই বিষয়ে আমি পঢ়িবলৈ পাইছিলোঁ। আজি আমি দ্বিতীয় ভাগটিত কি আলোচনা কৰিব পাৰোঁ চাওঁ আহা। তোমালোকে এই ছবিখনত দেখিছানে? এই ছবিখনত উদ্যোগিক আৰু বৈদেশিক নীতিৰ বিষয়ে কিছু আভাস দিয়া হৈছে। অৰ্থাৎ উদ্যোগ আৰু বৈদেশিক নীতিয়ে এখন দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত কিমান প্ৰভাৱ পেলায় তাৰ কিছু উদাহৰণ দিয়া হৈছে। দেখিছানে? আমাৰ ভাৰতখনৰ লগতে অন্যান্য বিভিন্ন বিশ্বৰ মাজতে কি হৈছে, বৈদেশিক নীতিৰ সৃষ্টি হৈছে, হয়নে নহয়? অৰ্থাৎ আমাৰ ভাৰতখনৰ লগতে বেলেগ বেলেগ দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশবোৰৰ লগতে নীতিসমূহ বা তোমাৰ চুক্তিসমূহ কৰা হৈছে কি জৰিয়তে, বৈদেশিক নীতিৰ জৰিয়তে, হয়নে নহয়? এতিয়া সেই বৈদেশিক নীতিৰ ক্ষেত্ৰতে আমি আৰু কি পাওঁ চাওঁ আহাচোন। আমি আজি ইয়াৰ বিষয়ে আলোচনা কৰিম। উদ্যোগ আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত ঔদ্যোগিক উন্নয়নে দেশসমূহক অৰ্থনৈতিকভাৱে শক্তিশালী কৰি তোলে। অৰ্থাৎ এখন দেশৰ ঔদ্যোগিক উন্নয়নৰ কাৰণে আমাৰ যি অৰ্থনৈতিক দিশবোৰ শক্তিশালী কৰিবলৈ হ'লে আমি আন দেশবোৰৰ লগতো কি কৰিব লাগিব, আমি উদ্যোগৰ ক্ষেত্ৰত হওক বা অৰ্থনৈতিক ক্ষেত্ৰতে হওক আমি চুক্তি কৰিব লাগিব, হয়নে নহয়? অৰ্থাৎ বৈদেশিক নীতি আমি গ্ৰহণ কৰিব লাগিব। দ্বিতীয়তে, সীমিত সম্পদৰ মাজতো জাপান আৰু ছিংগাপুৰ আগশাৰীৰ উদ্যোগিক ৰাষ্ট্ৰ হিচাপে গঢ় লৈ উঠিছে। অৰ্থাৎ সীমিত সম্পদ হ'লেও এখন দেশে ঔদ্যোগিক ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব পাৰে। তাৰ মূল কাৰণে হৈছে বৈদেশিক নীতিসমূহ। অৰ্থাৎ এই নীতিসমূহ গ্ৰহণ কৰি সীমিত কম পৰিমাণৰ সম্পদ থাকিলেও এখন দেশে ঔদ্যোগিক ফালৰ পৰা উন্নতি লাভ কৰিব পাৰে গৈছে। তাৰ উদাহৰণ কি দিছে, তোমাৰ জাপান আৰু কি দিছে, ছিংগাপুৰ, হয়নে? তাৰপাছত চোৱা, খাৰুৱা তেলৰ ৰপ্তানিৰ জৰিয়তে মৰুভূমিৰে আৱৰা মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশ চহকী হিচাপে পৰিগণিত হৈছে। অৰ্থাৎ খাৰুৱা তেল ব্যৱহাৰৰ ক্ষেত্ৰত, উৎপাদনৰ ক্ষেত্ৰত আমাৰ ভাৰতৰ উপৰিও বিভিন্ন দেশৰ ৰাজ্যসমূহে বা দেশসমূহে কি কৰে, মধ্যপ্ৰাচ্যৰ দেশসমূহৰ পৰা খাৰুৱা তেলৰ কি কৰে, আমদানি কৰে। আৰু আমি সেই খাৰুৱা তেলৰ দ্বাৰা নিজৰ কি কৰোঁ, পৰিবহণ ব্যৱস্থা চলাই নিওঁ, হয়নে নহয়? তাৰোপৰি খাৰুৱা তেলৰ ব্যৱহাৰৰ ফলত মধ্যপ্ৰাচ্যৰ দেশসমূহ অতি উন্নত হৈ গৈছে। এই যে আমি আদান প্ৰদান কৰিলোঁ, আমাৰ ভাৰতলৈ খাৰুৱা তেল আনিলোঁ আৰু আমি ভাৰতে তেওঁলোকক অন্যান্য সামগ্ৰীসমূহ দিলোঁ, হয় নাই? এই আদান প্ৰদান প্ৰক্ৰিয়াটোতে কি হয়, বৈদেশিক নীতিৰ প্ৰয়োজন হৈ গৈছে। তাৰপিছত চাওঁ আহা, বন্ধুত্বপূৰ্ণ সম্পৰ্কই উদ্যোগ আৰু বৈদেশিক বাণিজ্যক সহায় কৰে। অৰ্থাৎ আমি যেতিয়া ৰাষ্ট্ৰখনৰ আন এখন ৰাষ্ট্ৰৰ লগত আমি এটা বন্ধুত্ব স্থাপন কৰিব বিচাৰোঁ, সেই বন্ধুত্ব স্থাপন কৰোঁতে অৰ্থনৈতিক দিশৰ উন্নয়নৰ ক্ষেত্ৰতো আমি লক্ষ্য কৰোঁ। অৰ্থাৎ আমি এখন দেশ উন্নতি কৰিবলৈ হ'লে আমি আন এখন দেশৰ লগত বা বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ লগত আমি বন্ধুত্বপূৰ্ণ এটা ব্যৱহাৰ কৰিব লাগিব কৈছে। তাৰ উদাহৰণে এই ছবিটো দিয়া হৈছে কৈছে। তাৰপিছত আহিলে আন্তঃৰাষ্ট্ৰীয় চুক্তি। অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় চুক্তি দেশৰ বাহিৰৰ দেশসমূহৰ লগত, গোটেই বিশ্বসমূহৰ লগত কেনেকৈ চুক্তি হয় তাৰ বিষয়ে কিছু আভাস দিয়া হৈছে। ইয়াতে কি কৈছে চোৱা, প্ৰধানমন্ত্ৰী, নেতা, বিষয়াসকলে বিদেশ ভ্ৰমণলৈ গৈ বিভিন্ন চুক্তি স্বাক্ষৰ কৰে। অৰ্থাৎ আমাৰ দেশখনৰ বা বিভিন্ন ৰাষ্ট্ৰৰ মুৰব্বীজনে গৈ কি কৰে, বেলেগ ৰাষ্ট্ৰৰ লগত কিছুমান চুক্তি সম্পূৰ্ণ কৰে আৰু সেই চুক্তিৰ কাৰণে বৈদেশিক নীতিৰ সৃষ্টি হৈ গৈছে। তাৰ উপৰিও ৰাষ্ট্ৰীয় নিৰাপত্তা, বাণিজ্যৰ সুবিধা আৰু অৰ্থনৈতিক উন্নয়নৰ বাবেও চুক্তি স্বাক্ষৰ কৰা হৈ গৈছে। অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগতে, অৰ্থাৎ আমি যদি ৰাষ্ট্ৰবোৰৰ লগত এটা ভাল সম্পৰ্ক এটা গঢ়ি তোলোঁ, তেতিয়া কি হ'ব কৈছে, সেই সম্পৰ্কৰ দ্বাৰা আমি এখনে আন এখন দেশৰ লগত যুদ্ধৰ ক্ষেত্ৰত লিপ্ত হ'ব লগা নহয় কৈছে। দ্বিতীয়তে, বাণিজ্য সুবিধাৰ বাবে, অৰ্থাৎ আমি দ্ৰব্যসমূহ উৎপাদন কৰাৰ লগে লগে সেই দ্ৰব্যসমূহ আন এখন ৰাষ্ট্ৰলৈ পঠিয়াবৰ কাৰণে আমাৰ সুবিধা হৈ গৈছে। তৃতীয়তে, অৰ্থনৈতিক উন্নয়নৰ লগতে কি হয়,
আমাৰ সকলো দিশৰ পৰাই যাতে এখন ৰাষ্ট্ৰ আগবাঢ়ি যাব পাৰে বিশ্বৰ দেশবোৰৰ লগত তাৰ বাবেও আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহ কৰা হয় তোমালোকে ছবি দেখা পাইছানে ভাৰতে অন্যান্য ৰাষ্ট্ৰবোৰৰ লগত কি কৰিছে আন্তঃৰাষ্ট্ৰীয় চুক্তি গ্ৰহণ কৰিছে কৈছে হয় নে নহয় এনে কিছুমান আন্তঃৰাষ্ট্ৰীয় চুক্তি হৈছে গেট বিশ্ব ব্যৱসায় বা বাণিজ্য সংস্থা গেটৰ হৈছে জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেড আৰু WTO হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এটা চাওঁ আহাচোন এই বিষয়ে 1947 চনত শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি গেট স্বাক্ষৰিত কৰা হৈছে কোন চনত 1947 চনত কি হৈছে এই গেট চুক্তিখন স্বাক্ষৰিত কৰা হৈছিল কৈছে দ্বিতীয়তে দেশসমূহৰ মাজত বাণিজ্যিক বাধা হ্ৰাস কৰাৰ লক্ষ্যৰে গেট স্বাক্ষৰ কৰা হৈছিল অৰ্থাৎ দেশসমূহৰ মাজত যাতে বাণিজ্যিক যিটি বাধা আছে সেই বাধা যাতে আঁতৰিব পৰা যায় তাৰ বাবেও এই গেটৰ চুক্তি স্বাক্ষৰ কৰা হৈছিল কৈছে গেটৰ চুক্তিৰ দ্বাৰা সদস্য ৰাষ্ট্ৰৰ মাজত অৰ্থনৈতিক সহযোগিতা বৃদ্ধি কৰা হয় অৰ্থাৎ এখন যি আন্তঃৰাষ্ট্ৰীয় চুক্তি আছিলে গেট এই আন্তঃৰাষ্ট্ৰীয় চুক্তিখনৰ দ্বাৰা এখন দেশে আন এখন দেশৰ লগত যেতিয়া চুক্তি কৰিব সেই চুক্তিয়ে দুইখন ৰাষ্ট্ৰৰ মাজত অৰ্থনৈতিক উন্নয়ন সবল আৰু কি কৰিব সুবিধা দিব যাতে দুইখন দেশে এখনে আন এখন লগত কি ব্যৱসায় বাণিজ্য কৰিব পাৰে কৈছে তাৰ পিছত আহিলে কি ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন অৰ্থাৎ বিশ্ব বাণিজ্য সংস্থা এতিয়া চোৱা 1995 চনৰ 1 জানুৱাৰীত বিশ্ব বাণিজ্য সংস্থা প্ৰতিষ্ঠা কৰা হৈছিল যাক কোৱা হয় WTO আৰু বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে কৈছে জেনেভা আৰু ছুইজাৰলেণ্ডত আছে কৈছে অৰ্থাৎ বিশ্ব বাণিজ্য সংস্থাই প্ৰথম কি কৰিছিল জেনেভা আৰু ছুইজাৰলেণ্ডত প্ৰথম মুখ্য কাৰ্যালয় পাতিছিলে আৰু কিমান চনৰ 1995 চনৰ 1 জানুৱাৰীত বিশ্ব বাণিজ্য সংস্থাই ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰৰ মাজত নিয়ম কানুন নিৰ্ধাৰণ কৰি বাণিজ্যৰ ক্ষেত্ৰত বাধা আঁতৰ কৰে অৰ্থাৎ এই সংস্থাৰ কি কাম আছিলে বিভিন্ন দেশবোৰৰ মাজত যাতে কোনো বাধাৰ সৃষ্টি হ'ব নোৱাৰে সেই বাধাসমূহ আঁতৰাই যাতে ব্যৱসায়ৰ ক্ষেত্ৰত সুচল আৰু সুবিধা বা সুযোগ পাব পাৰে তাৰ বাবে তেওঁলোকে কিছুমান নিয়ম বান্ধিছিলে কৈছে তাৰোপৰি 1995 চনত ভাৰত বিশ্ব বাণিজ্য সংস্থাৰ সদস্য অৰ্থাৎ যেতিয়া বিশ্ব বাণিজ্য সংস্থা স্থাপন কৰা হৈছিল তেতিয়াৰ পৰাই ভাৰতখন এই বাণিজ্য সংস্থাৰ সদস্য হিচাপে পৰিগণিত হৈছে কৈছে তাৰ পিছত আহিলে অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংস্থা আমি বিশ্ব বাণিজ্য সংস্থাৰ বা তোমাৰ গেটৰ লগতে আন কিছুমান এনেকুৱা সংস্থা আমি বিচাৰি পাওঁ যিয়ে আমাক কি কৰে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এখন দেশে আন এখন দেশৰ লগত কি কৰিব পাৰে ব্যৱসায় কৰিব সুযোগ লাভ কৰিব পাৰে কৈছে তেনে এটা সংস্থা আছে বিশ্ব বেংক ৱৰ্ল্ড বেংক উন্নয়নশীল দেশসমূহক ঋণ আৰু অনুদান প্ৰদান কৰে ৱৰ্ল্ড বেংকে কি কৰে যিবোৰ দেশ উন্নয়নশীল তেনে দেশবোৰক কি কৰে ঋণ আৰু অনুদান প্ৰদান কৰে কি প্ৰদান কৰে ঋণ আৰু অনুদান প্ৰদান কৰে বুলি কৈছে দ্বিতীয়তে ৰাষ্ট্ৰসংঘ মানে কি ইউনাইটেড নেশ্যন এটা ইউনাইটেড নেশ্যনৰ কি কাম চামাচোন আন্তঃৰাষ্ট্ৰীয় আইন নিৰাপত্তা অৰ্থনৈতিক উন্নয়ন সামাজিক প্ৰগতি আৰু বিশ্ব শান্তিৰ বাবে কাম কৰে অৰ্থাৎ ইউনাইটেড নেশ্যনে অকল ব্যৱসায় বাণিজ্যই নহয় এখন দেশে আন এখন দেশৰ লগত যাতে শান্তিপূৰ্ণভাৱে আগবঢ়াই যাব পাৰে তাৰ বাবে কি কৰে ব্যৱস্থা গ্ৰহণ কৰে কৈছে তাৰোপৰি সামাজিক প্ৰগতিৰ ক্ষেত্ৰতো তেওঁলোকে কি কৰে কৈছে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাৰ পিছত আহিলে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড এই মনিটাৰী ফাণ্ডে কি কৰে চাওঁ আহা দৰিদ্ৰতাৰ হ্ৰাস আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণৰ বাবে দেশসমূহক আৰ্থিক সাহায্য প্ৰদান কৰে অৰ্থাৎ যিখন দেশ অতি দৰিদ্ৰ তেনে দেশ লগতে অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে যেতিয়া এখন দেশক কি দিয়ে তোমাৰ টকা পইচাৰ পৰা সহায় কৰে তেতিয়াই তেওঁলোকে কি কৰিব ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ পৰা কি কৰিব সহায় বিচাৰিব বুলি কৈছে তাৰ পিছত তোমালোকে ছবিটো দেখিছানে এই ছবিটোত এইটো কি হয় ইউনাইটেড নেশ্যন হয় নাই ইউনাইটেড নেশ্যনৰ এইটো ছবি চোৱাচোন ইমান ডাঙৰ এটা কি তোমাৰ এটা সংস্থা য'ত কি কৰিব গোটেই বিশ্বৰ দেশবোৰৰ মাজত কি কৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আইনী ক্ষেত্ৰত বা সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ চুক্তি কৰিব বুলি কৈছে তাৰ পাছত ছবিটো চোৱা তাৰ পাছত ছবিটো আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতি অৰ্থাৎ
ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। এইটো ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ মুখ্য কাৰ্যালয় হয়। এই মনিটাৰী ফাণ্ডে কি কৰে, দৰিদ্ৰ আৰু দুখীয়া দেশবোৰক টকা পইচাৰ দ্বাৰা কি কৰে, সহায় কৰে, যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰি নিজৰ দেশখনক আৰু অৰ্থনৈতিক ফালৰ পৰা উন্নতি লাভ কৰিব পাৰে কৈছে। তাৰপিছতে আহিলে গোলকীকৰণ। এতিয়া গোলকীকৰণ বুলি কওঁতে আমি আগৰ খণ্ডত পঢ়ি আহিছিলোঁ যে গোলকীকৰণে কি কৰে, সকলো ফালৰ পৰা এখন দেশক একগোট কৰি ৰাখে কৈছে। এতিয়া গোলকীকৰণৰ ফলাফলসমূহ আমি চাম আহা। গোলকীকৰণে দেশসমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা আন্তঃসংযোগ, আন্তঃনিৰ্ভৰশীলতা আৰু সম্পৰ্কক বুজায়। অৰ্থাৎ গোলকীকৰণে এখন দেশৰ লগত আন এখন দেশৰ নিৰ্ভৰশীলতা হোৱাটোক বুজায়। এখন দেশে আন এখন দেশৰ লগত নিৰ্ভৰশীল হৈ থকাটোৱে গোলকীকৰণৰ এটা প্ৰধান বৈশিষ্ট্য বুলি ক'ব পৰা যায় কৈছে। দেশসমূহৰ সাংস্কৃতিক, অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিকভাৱে সংযুক্ত হৈ থাকে। কেৱল অৰ্থনৈতিক ফালৰ পৰাই নহয়, গোলকীকৰণে সাংস্কৃতিক ফালৰ পৰাও, সামাজিক ফালৰ পৰাও কি কৰে, এখন দেশৰ লগত, তাৰোপৰি ৰাজনৈতিক ফালৰ পৰাও এখন দেশৰ লগত আন এখন দেশ কি হৈ থাকে, জড়িত হৈ থাকে বুলি কৈছে। তাৰপিছত চাওঁ আহা। উন্নত পৰিবহণ, যোগাযোগ প্ৰযুক্তিয়ে সামগ্ৰী, সেৱা আৰু তথ্য বিনিময় সহজ কৰি তুলিছে। অৰ্থাৎ দেখিছানে এটা ছবিটোত কি দেখিছা, এই লেপটপৰ জৰিয়তে কি কৰিছে, তেওঁলোকে বিভিন্ন ধৰণৰ কি হৈছে ইনফৰমেশ্যনসমূহ লৈছে, যাৰ দ্বাৰা এখন দেশে আন এখন দেশৰ লগত কি কৰিব পাৰে, সকলো ফালৰ পৰা সুবিধা আদান প্ৰদান কৰিব পাৰে বুলি কৈছে। মানুহে কৰ্মসংস্থাপন, শিক্ষা আৰু অন্যান্য কামত আন দেশলৈ যায়। অৰ্থাৎ যেতিয়া গোলকীকৰণ সম্ভৱ হ'ব, অৰ্থাৎ গোলকীকৰণ হ'ব, তেতিয়া কি হ'ব, এখন দেশে আন এখন দেশত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণেও যাব পাৰে আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত, কামৰ ক্ষেত্ৰতো আন এখন দেশলৈ লোকসকল বা মানুহখিনি যাব পাৰে কৈছে। তাৰ ফলত কি হ'ব, অৰ্থনৈতিক দিশফালে উন্নত হ'ব, তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰিব কৈছে। দেশসমূহে প্ৰাকৃতিক, সাংস্কৃতিক আৰু ঐতিহাসিক স্থানলৈ পৰ্যটক আকৰ্ষণ কৰে। অৰ্থাৎ গোলকীকৰণ হোৱাৰ বাবে এখন দেশে আন এখন দেশৰ লগত কি কৰিব পাৰে, পৰ্যটন ক্ষেত্ৰতো যথেষ্টখিনি আগবাঢ়ি যাব পাৰে। যিহেতু গোলকীকৰণ হোৱাৰ লগে লগে আমাৰ অহা যোৱা কৰাৰ ক্ষেত্ৰত বা তোমাৰ ইনফৰমেশ্যন লোৱাৰ ক্ষেত্ৰত কি হয়, আমাৰ সুবিধা হয়, যাতে আমি এখন দেশৰ বিষয়ে আমি ইণ্টাৰনেটৰ জৰিয়তে আমি সেই দেশখনৰ সুবিধাসমূহ চাব পাৰোঁ আৰু সেই তেনেদৰে আমি পৰ্যটনস্থলীসমূহ দৰ্শন কৰিবৰ বাবেও আমি সুবিধা লাভ কৰিব পাৰোঁ কৈছে। গোলকীকৰণৰ যুগ বা গোলকীকৰণ বুলিলে কি বুজা, হয়নে? গোলকীকৰণে পৃথিৱীখনক এখন সৰু গাঁৱলৈ পৰিণত কৰিছে। অৰ্থাৎ গোলকীকৰণে এখন দেশক বা বিভিন্ন ৰাষ্ট্ৰবোৰক এখন সৰু গাঁৱলৈ পৰিণত কৰিছে। আজিকালি মোবাইলৰ যুগত আমি ফোন কৰাৰ লগে লগে আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ, বেলেগ এখন দেশত থকা মানুহৰ লগত কথা পাতিব পাৰোঁ। তেতিয়াহ'লে পৃথিৱীখন সৰু হৈ গ'ল নে নাই? সেই কথাটোকে উল্লেখ কৰিছে যে গোলকীকৰণ হোৱাৰ লগে লগে আমি এখন সৰু গাঁৱলৈ পৰিণত হৈছোঁ, যাতে আমি প্ৰতিটো খবৰ বা প্ৰতিটো আমাৰ সুযোগে আমি কি কৰিব পাৰোঁ, লাভ কৰিব পাৰোঁ কৈছে। দেশৰ মাজত তথ্য, সামগ্ৰী আৰু সেৱাৰ দ্ৰুত আদান প্ৰদান কৰিব পৰা যায় গৈছে। অৰ্থাৎ এখন দেশে আন এখন দেশৰ লগত কি দ্বাৰা, তথ্যৰ দ্বাৰা, সামগ্ৰীৰ দ্বাৰা আৰু সেৱাৰ দ্বাৰা কি হয়, অতি সোনকালে এই সুবিধাসমূহ আদান প্ৰদান কৰিব পাৰে। তোমালোকে ছবিটোত দেখিছা ন, ছবিত দেখিছা নাই, পৃথিৱীখন ইমান সৰু দেখিছে, হয়নে নহয়? কেনেকৈ আমাৰ গোলকীকৰণ হোৱাৰ কাৰণে আমি এৰোপ্লেনৰ পৰা আমি যাব পাৰোঁ, আমাৰ কি আছে, তোমাৰ সোলাৰ চিষ্টেম আছে, হয়নে নহয়? আমাৰ ট্ৰেইন আছে, ফাৰ্ষ্ট ট্ৰেইন আছে, আমাৰ নৌকা আছে, অৰ্থাৎ জাহাজৰ ব্যৱস্থা আছে, হয়নে নহয়? এনেদৰে আমি কি কৰিব পাৰোঁ, আমি পৃথিৱীখন আমি এমূৰৰ পৰা আন এটা মূৰলৈ ঘূৰি যাব পাৰোঁ কৈছে। কাৰণ গোলকীকৰণে আমাক সেই সুবিধাসমূহ প্ৰদান কৰে, যাতে আমি বিশ্বৰ সকলোবোৰ দেশতে ভ্ৰমণ কৰিব পাৰোঁ, তাৰ সাংস্কৃতিক দিশবোৰ, অৰ্থনৈতিক দিশবোৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো আমি কি কৰিব পাৰোঁ, সুবিধা লাভ কৰিব পাৰোঁ কৈছে। তেনেধৰণে আৰু কিছুমান বহুজাতিক প্ৰতিষ্ঠান আছে, যেনে মাল্টিনেশ্যনেল কৰ্পৰেশ্যন বুলি কোৱা হয়। এই প্ৰতিষ্ঠানসমূহৰ বিষয়ে কি কৈছে চোৱা। বহুজাতিক প্ৰতিষ্ঠানসমূহত একাধিক দেশত কাৰখানা আৰু কাৰ্যালয় থকা দেখা যায়। মুখ্য কাৰ্যালয় নিজ দেশতে থাকে। অৰ্থাৎ
গোলকীকৰণৰ ফলত বিভিন্ন ধৰণৰ কি হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আমাৰ ইয়ালৈ আহিছে গৈছে আৰু সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে কি কৰিছে একাধিক দেশত এখন দেশৰ পৰা বহু দেশলৈ ব্যৱসায় বাণিজ্য কাৰখানা আৰু কাৰ্যালয় তেওঁলোকে স্থাপন কৰে গৈছে কিন্তু মুখ্য কাৰ্যালয় ক'ত কৈছে নিজৰ দেশতে থাকে গৈছে অৰ্থাৎ যিখন দেশৰ পৰা তেওঁলোকে এই ব্যৱসায়সমূহ চলাই যাব সেই দেশখনে তেওঁৰ মুখ্য কাৰ্যালয় থাকিব কিন্তু সৰু সৰু তেওঁলোকৰ উপ কাৰ্যালয় বিশ্বৰ বিভিন্ন ঠাইতে থাকিব পাৰে কৈছে মুখ্য কাৰ্যালয়ৰ পৰা ব্যৱসায়ৰ ডাঙৰ ডাঙৰ সিদ্ধান্তসমূহ পৰিচালনা কৰে অৰ্থাৎ তেওঁলোকৰ যিটো মেইন কাৰ্যালয় আছে সেই মুখ্য কাৰ্যালয়ৰ পৰাই তেওঁলোকে উপ কাৰ্যালয়বোৰলৈ কি কৰে তেওঁলোকে নিৰ্দেশ প্ৰেৰণ কৰে আৰু সেই নিৰ্দেশ অনুসৰি তেওঁলোকে বিভিন্ন দেশবোৰত নিজৰ ব্যৱসায় বাণিজ্য চলাই যায় তোমালোকে ছবি দেখিছানে এটা নিৰ্দিষ্ট মুখ্য কাৰ্যালয়ৰ পৰা এই সৰু সৰু কি হৈছে উপ কাৰ্যালয়লৈ কি কৰিছে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিছে তাৰপিছত কি কৈছে চোৱা য'ত উৎপাদন ব্যয় কম হয় তাত সামগ্ৰী উৎপাদন কৰা আৰু বিশ্বব্যাপী বিক্ৰীৰ জৰিয়তে অধিক লাভ অৰ্জন কৰে অৰ্থাৎ এনে কোম্পানীসমূহে কি কৰে জানানে এই কোম্পানীসমূহে য'ত কম খৰচ হয় য'ত দ্ৰব্য এটা উৎপাদন কৰিবলৈ কম খৰচ হয় তেনে ঠাইবোৰত তেওঁলোকে উৎপাদন কৰি লৈ দেশৰ বিভিন্ন ঠাইত বিশ্বৰ বিভিন্ন ঠাইত তেওঁলোকে বিক্ৰী কৰে বুলি কৈছে গ্ৰাহকৰ প্ৰয়োজন আৰু পছন্দ অনুসৰি সামগ্ৰী উৎপাদন কৰে অৰ্থাৎ তোমাৰ যি চাহিদা আছে সেই চাহিদাৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে দ্ৰব্য উৎপাদন কৰে যদি তোমাৰ চাহিদা নাই সেই দ্ৰব্য তেওঁলোকে উৎপাদন কৰিবলৈ নিবিচাৰে কৈছে মানুহে যি ভাল পাব সেই দ্ৰব্যহে তেওঁলোকে উৎপাদন কৰি এটা লাভৰ পৰিমাণ তেওঁলোকে ল'ব পাৰিব বুলি কৈছে তাৰপিছত চোৱা উদাহৰণস্বৰূপে ধৰা হ'ল মোবাইল ফোন নিৰ্মাতা বহুজাতিক প্ৰতিষ্ঠান এটাৰ মুখ্য কাৰ্যালয় আমেৰিকাত আছে অৰ্থাৎ ধৰিলো মোবাইল ফোন নিৰ্মাতাকাৰী মুখ্য কাৰ্যালয় ক'ত আছে কৈছে আমেৰিকাত আছে কৈছে কিন্তু উৎপাদনৰ ব্যয় কম হোৱাৰ বাবে চীন আৰু ভাৰতত উৎপাদন কৰি বিশ্বজুৰি বিক্ৰী কৰে অৰ্থাৎ তেওঁলোকৰ মুখ্য কাৰ্যালয় আমেৰিকাত আছে কিন্তু ভাৰতত আৰু চীনত উৎপাদনৰ ব্যয় খুব কম হোৱাৰ বাবে তেওঁলোকে কি কৰে ভাৰত আৰু চীনত উৎপাদন কৰিব কিন্তু গোটেই পৃথিৱীতে বিশ্বতে তেওঁলোকে বিক্ৰী কৰিব এনেদৰে এটা মুখ্য কাৰ্যালয়ৰ পৰাই গোটেই বিশ্বতে তেওঁ ব্যৱসায় বাণিজ্য চলাই ৰাখিব পাৰে কৈছে এই ছবিটো দেখিছা ন এটা মুখ্য কাৰ্যালয়ৰ পৰা কি কৈছে গোটেই কাৰ্যালয়সমূহ কি কৰি ৰাখিছে নিয়ন্ত্ৰণ কৰি ৰাখিছে হয়নে নহয় তাৰপিছত চাওঁ আহা তাৰপিছত কৈছে MNC মাল্টি নেশ্যনেল কৰ্পৰেশ্যনৰ সুবিধাসমূহ কি স্থানীয় নিৰ্মাতাসকলৰ সৈতে সহযোগিতা কৰা অৰ্থাৎ আমাৰ নিজা যিসকল উৎপাদনকাৰী আছে সেই উৎপাদনকাৰীসকলক তেওঁলোকে সহায় সহযোগ কৰে কৈছে স্থানীয় উদ্যোগসমূহক বৃদ্ধি আৰু লাভ অৰ্জন কৰাত সহায় কৰে স্থানীয় উদ্যোগসমূহে যাতে তেওঁলোকে নিজে লাভ কৰিব পাৰে সুবিধা ল'ব পাৰে তাৰ বাবে তেওঁলোকে কি কৰে সুযোগ দিয়ে কৈছে আৰু বৃহৎ বজাৰত প্ৰৱেশৰ ব্যৱস্থা থাকে অৰ্থাৎ সৰু বজাৰৰ পৰা বিশ্বৰ বিভিন্ন ঠাইলৈকে তেওঁলোকে ব্যৱসায় কৰিব পাৰে বুলি কৈছে তেনে কিছুমান হৈছে BPO বিজনেছ পাৰপাছ আউটসোৰ্সিং তেনে কিছুমান সুবিধা আছে বিজনেছ পাৰপাছ আউটসোৰ্সিং যাক বুলি কোৱা হয় BPO যেতিয়া ব্যৱসায়িক প্ৰতিষ্ঠানে কাম-কাজ কৰি চলাবলৈ প্ৰতিষ্ঠানখনৰ বাহিৰে আন উৎসৰ পৰা সহায় গ্ৰহণ কৰে তাক বহি উৎস গ্ৰহণ বা আউটসোৰ্সিং বুলি কোৱা হয় অৰ্থাৎ যেতিয়া ব্যৱসায় প্ৰতিষ্ঠান এটাই নিজে সেই সকলোবোৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে তেতিয়া কি কৰিব বাহিৰৰ পৰা সহায় ল'ব সেই বাহিৰৰ পৰা যে সহায় ল'লে তাকে কোৱা হয় বহি উৎস তোমাৰ উৎস গ্ৰহণ বুলি কোৱা হয় ব্যৱসায়িকসকলে সংস্থাৰ বাহিৰৰ সেৱা প্ৰদানকাৰীৰ পৰা সহায় বিচাৰে অৰ্থাৎ তেওঁ নিজে কি কৰিব নোৱাৰে তেওঁ নিজে সকলোবোৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে সেইবাবে তেনে উৎসসমূহে বাহিৰৰ পৰা কি কৰে তেওঁলোকে মানুহৰ সহায় ল'ব বা কেঁচা সামগ্ৰীৰ সহায় ল'ব বা বিভিন্ন ধৰণৰ উৎসবোৰৰ সহায় লৈ ব্যৱসায় চলাই যায় বুলি কৈছে তাৰোপৰি ভাৰতবৰ্ষখন এক বহি উৎস কেন্দ্ৰ হিচাপে পৰিণত হৈছে ভাৰতবৰ্ষখন তেনে এক বহি উৎস কেন্দ্ৰ হিচাপে অতি জনপ্ৰিয় হৈছে বুলি কোৱা যায় তাৰোপৰিও সেৱাসমূহৰ ভিতৰত আইনী সেৱা কম্পিউটাৰ সেৱা আৰু পৰামৰ্শদাতা সেৱাসমূহ অন্তৰ্ভুক্ত এই বহি উৎস কেন্দ্ৰসমূহ কি কৈছে
কিহৰ কাৰণে বহিঃউৎস কেন্দ্ৰসমূহ ব্যৱহাৰ কৰিবলগীয়া হৈছে প্ৰথম হৈছে তোমাৰ কম্পিউটাৰ সেৱাৰ সুবিধা থাকিব আইনী সেৱাৰ সুবিধা থাকিব আৰু পৰামৰ্শদাতাৰো সেৱাসমূহ থাকিব গৈছে আমি কল চেণ্টাৰবোৰৰ কথা জানো নে নাজানো সেই কল চেণ্টাৰসমূহ কিন্তু বহিঃউৎস কেন্দ্ৰ হিচাপেও কি হয় জনাজাত হৈ গৈছে এটা তোমালোকে ছবি চাইছা নাই এই কম্পিউটাৰৰ জৰিয়তে তেওঁলোকে কি হৈছে বাহিৰৰ দেশবোৰৰ লগত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিছে গৈছে অকল নিজৰ দেশতে নহয় তেওঁলোকে এনে ধৰণৰ বহিঃউৎসৰ দ্বাৰা তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্য চলাই যাবৰ কাৰণেও যথেষ্টখিনি সুবিধা লাভ কৰিছে গৈছে তাৰ পিছত থাকিলে টিএনসি বা আন্তঃৰাষ্ট্ৰীয় নিগম অৰ্থাৎ ট্ৰেন্সনেশ্যনেল কোঅপাৰেচন এতিয়া টিএনসি মানে কি টিএনসি হৈছে এনে কিছুমান বিদেশী প্ৰতিষ্ঠান যিবোৰে বিশ্বৰ বিভিন্ন দেশত ব্যৱসায় বাণিজ্য কৰে অৰ্থাৎ টিএনসি ট্ৰেন্সনেশ্যনেল কোঅপাৰেচনে কি কৰে কিছুমান বিদেশী প্ৰতিষ্ঠান যিবোৰে বিভিন্ন ঠাইত আহি বিভিন্ন ৰাষ্ট্ৰবোৰত আহি নিজৰ ব্যৱসায় বাণিজ্য চলাই নিয়ে গৈছে উদাহৰণস্বৰূপে এপলো আমাজন কোকা-কোলা নেছলে আদি হৈছে এনে কিছুমান টিএনসি অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় নিগমৰ উদাহৰণ তাৰোপৰি এটা নিৰ্দিষ্ট মুখ্য কাৰ্যালয় নাথাকে আৰু বিভিন্ন দেশত কাৰ্যালয় স্থাপন কৰে অৰ্থাৎ টিএনসিৰ অৰ্থাৎ তোমাৰ আন্তঃৰাষ্ট্ৰীয় নিগমৰ নিৰ্দিষ্ট কোনো কাৰ্যালয় নাথাকে তেওঁলোকে য'তেই ব্যৱসায় বাণিজ্য কৰে তাতে তেওঁলোকৰ নিজা কাৰ্যালয় গঠন কৰি লৈ গৈছে তাৰোপৰি সেই কাৰ্যালয়সমূহৰ পৰাই উৎপাদন আৰু প্ৰধান ব্যৱসায়িক কাম-কাজ পৰিচালনা কৰা হয় অৰ্থাৎ য'ত তেওঁলোকে ব্যৱসায় কৰিব তাতে তেওঁলোকে কাৰ্যালয় স্থাপন কৰিব আৰু সেই কাৰ্যালয়ৰ পৰাই তেওঁলোকে কি কৰিব গৈছে তেওঁলোকে নিজৰ কাম-কাজসমূহ চলাই নিব গৈছে আমি এইখিনিতে যথেষ্টখিনি কথা শিকিলো আমি গোলকীকৰণে কেনেকৈ বহিৰাজ্যৰ লগত বা বিদেশী ৰাষ্ট্ৰৰ লগত কেনেকৈ ব্যৱসায় বাণিজ্য কৰে তাৰোপৰি এনে ৰাষ্ট্ৰৰ দ্বাৰা বা এনে ৰাষ্ট্ৰসমূহ ব্যৱসায় বাণিজ্য কৰোঁতে আমি বিভিন্ন ধৰণৰ সংস্থাসমূহৰ বিষয়ে পালো আজি আহোঁ চাওঁচোন ইয়াতে আমাৰ মূল্যায়ন কি পোৱা যায় ইয়াতে কি কৈছে গেট কেতিয়া স্বাক্ষৰিত কৰা হৈছিল গেটৰ ফুল ফৰ্ম কি আছিল মনত আছেনে কি আছিলে জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেড হয়নে নহয় গেটৰ ফুল ফৰ্মটো জেনেৰেল এগ্ৰিমেণ্ট অন টেৰিফ এণ্ড ট্ৰেড এই গেট কেতিয়া স্বাক্ষৰিত কৰা হৈছিল অলপ মনত আছেনে তোমালোকৰ 1945 চনত নে 1947 চনত নে 1950 চনত নে 1949 চনত কোন চনত আছিলে 1947 চনত আছিলে হয়নে নহয় 45তো নহয় 50তো নহয় 49তো নহয় 1947 চনত গেট স্বাক্ষৰ কৰা হৈছিলে গৈছে তাৰ পিছত মূল্যায়নটো চাওঁ হা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত গৈছে নিউয়ৰ্ক লণ্ডন জেনেভা ছুইজাৰলেণ্ড নে পেৰিছ কোনটো আছিলে অলপ মনত আছেনে তোমালোকৰ মই পঢ়িছিলোঁ মনত আছে তোমালোকৰ আমি চাইছিলোঁ হয়নে নহয় কিয় ক'ত বুলি কৈছে জেনেভা ছুইজাৰলেণ্ডত কি হয় ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ কি আছে বুলি কৈছে মুখ্য কাৰ্যালয় অৱস্থিত বুলি কৈছে তাৰ পাছৰ মূল্যায়নটো কি চাওঁ আহা টিএনসি সম্পূৰ্ণ নামটো কি বাৰু টিএনসিৰ সম্পূৰ্ণ নামটো কি ট্ৰেড নেশ্যনেল কোম্পানী ট্ৰেন্সনেশ্যনেল কোঅপাৰেচন ট্ৰেন্সপৰ্ট নেশ্যনেল কোঅপাৰেচন নে টেকনলজি নেটৱৰ্ক কোম্পানী কোনটো হয় বাৰু কোনটো হয় ট্ৰেন্সনেশ্যনেল কোঅপাৰেচন হয় না এটো নহয় তোমালোকে ধৰিব পাৰিছানে বাৰু আমি আজি অংকটোত কি শিকিলো আজি আমি অংকটোত কি শিকিছো যে গোলকীকৰণে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এখন ৰাষ্ট্ৰৰ লগতে আন এখন ৰাষ্ট্ৰ কেনে ধৰণে কোনো বাধা নোপোৱাকৈ ব্যৱসায় বাণিজ্য চলাই যাব পাৰে তাৰ লগতে সামাজিক সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰতো যথেষ্টখিনি প্ৰভাৱ পেলাই গৈছে হয়নে আজিলৈ আমি ইমানখিনিতে সামৰণি মাৰিছো অহা খণ্ডত আমি আৰু বিশদভাৱে আলোচনা কৰিম নমস্কাৰ